Hello and welcome to ADR Adda. আজি হৈ যোৱা APSC প্ৰিলিমছৰ যিখন কুৱেশ্যন পেপাৰ আছে GS1 সেইখন আমি ডিছকাছ কৰিম। ঠিক আছে, ডিছকাছ নকৰোঁ, জাষ্ট কোনকেইটা আনচাৰ কাৰেক্ট হয় এইকেইটা মই ইয়াতে মাৰ্ক কৰিম। ঠিক আছে, আৰু আপোনাৰ অহাকালিৰ পৰা আমি এইটো ছাবজেক্ট ৱাইজ ডিছকাশ্যন চিৰিজ আপোনালোকৰ কাৰণে লৈ আহিম। ঠিক আছে, লেটছ ষ্টাৰ্ট। চ' ইয়াত আমি মেইনলি এতিয়া টাইম বহুত কম, চ' সেইকাৰণে মেইনলি আমি কি কৰিম, যিকেইটা কাৰেক্ট আনচাৰ হয় সেইকেইটা আপোনালোকক জাষ্ট দিম। ঠিক আছে, তো ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিল যে একৰ্ডিং টু আছাম ষ্টেট একশ্যন প্লান অন ক্লাইমেট চেঞ্জ হুইচ অফ দ্য ফলোয়িং টেম্পাৰেচাৰ rainfall changes has occurred in Assam during the period 1951 to 2010. চ' আপোনালোকে যদি এই ৰিপৰ্টটো পঢ়িছে তেতিয়াহ'লে ইয়াৰ সকলোৱে জানো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ডেট ইজ চি, ডেট ইজ এনুৱেল মিন টেম্পাৰেচাৰ হেজ ইনক্ৰিজ হোৱাইল এনুৱেল ৰেইনফল হেজ ডিক্ৰিজ। ৰেইনফলটো কমি আছে কিন্তু টেম্পাৰেচাৰটো কি হৈ আছে, বৃদ্ধি হৈ আছে। ঠিক আছে, তো নেক্সট আমি যেতিয়া আপোনালোকৰ ডিটেইল ডিছকাশ্যন চিৰিজ লৈ আহিম ছাবজেক্ট ৱাইজ, তাতে আমি ডিটেইলছত ডিছকাছ কৰিম। আজি জাষ্ট আপোনালোকে এই আনচাৰকেইটা জানি লওক। ঠিক আছে, নেক্সট আপোনাৰ এইটো এনভাইৰমেণ্টৰ পৰা আহিছিল, বায়'ৰেমিডিয়েশ্যন ইউজিং ফাংগি ইজ ন'ন এজ কি বুলি কোৱা হয় তাক, দিট ইজ এ। ঠিক আছে, কাৰেক্ট আনচাৰ। নেক্সট আপোনাৰ কুৱেশ্যন 3, দ্য গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল অফ গেছ ইজ ডেছক্ৰাইব অন দ্য বেচিছ। যিটো গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল আছে, যিটোক আমি কি বুলি কওঁ GWP, কাৰ কিমান বেছি মানে গ্ল'বেল ৱাৰ্মিং কৰিব পাৰে, তো সেইটো যদি চাওঁ তো ইয়াৰ আপোনাৰ কিহৰ বেচিছত ডিচাইড কৰা হয়। ঠিক আছে, চ' ইয়াৰ যদি আমি কাৰেক্ট আনচাৰটো চাওঁ তেতিয়াহ'লে ডেট ইজ আপোনাৰ বি, দ্য এমাউণ্ট অফ টোটেল লং ৱেভ ৰেডিয়েশ্যন এ গ্ৰীণ হাউচ গেছ কেন ট্ৰেপ ইন কম্পেৰিজন টু CO2 অভাৰ পিৰিয়ড অফ 100 years। ঠিক আছে, এইটোৰ ওপৰত নিৰ্ধাৰণ কৰা হয়। নেক্সট আপোনাৰ কুৱেশ্যন 4 আপোনাৰ ছইলৰ ওপৰত আহিছিলে, ছইল হৰাইজনৰ ওপৰত। ঠিক আছে, ইজ প্ৰেজেণ্ট ইন দ্য ছইল অফ ফৰেষ্ট বাট এবচেণ্ট ইন দ্য কাল্টিভেটেড ফিল্ড। তো কোনটো হৰাইজন, ছইলৰ হৰাইজন আছে ডিফাৰেণ্ট আপোনাৰ, তো কোনটো হৰাইজন আপোনাৰ ফৰেষ্টত পোৱা যায় কিন্তু কাল্টিভেটেড ফিল্ডত পোৱা নাযায়, ডেট ইজ আপোনাৰ এ ইজ দ্য কাৰেক্ট আনচাৰ, অ' হৰাইজনটো। ঠিক আছে, নেক্সট আপোনাৰ গাডগিল কমিটি ৰিপৰ্ট এণ্ড কাস্তিৰঞ্জন কমিটিৰ ৰিপৰ্ট আৰ ৰিলেটেড টু। তো এই যি দুটা কমিটি আমি সকলোৱে গম পাওঁ যে গংগা একশ্যন আৰু আপোনাৰ ইণ্টাৰলিংকিং অফ ইণ্ডিয়ান ৰিভাৰৰ ওপৰত সিহঁতে কি দিছিলে, আপোনাৰ ৰিপৰ্ট দিছিলে। চ' বি ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যন 6, হুইচ অৰ্গেনাইজেশ্যন ডিপাৰ্টমেণ্ট ইজ দ্য কাষ্টেডিয়ান অফ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ ইন ইণ্ডিয়া। তো ফৰেন এক্সচেঞ্জৰ ৰিজাৰ্ভ কোন হয়, কোনে কাষ্টেডিয়ান, কোনে ফৰেন এক্সচেঞ্জ ৰাখে, তো ইয়াৰ যদি শুদ্ধ উত্তৰটো আছে হয় ডেট ইজ দ্য RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ঠিক আছে, নেক্সট আপোনাৰ নীতি আয়োগৰ হিচাপত অসমত কিমান মাল্টি ডাইমেনশ্যনেল, এজ পাৰ দ্য মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্স নীতি আয়োগৰ অসমত কিমান পাৰ্চেণ্ট পুৱাৰ আছে, তো 14.47%। ঠিক আছে, তো অসমৰ যিটো মিলেট মিছন আছিলে কুৱেশ্যন 8, তো এইটো মেইনলি কিহৰ কাৰণে, তো আমি সকলোৱে জানো ৰাইজ নিউট্ৰিশ্যন, তাৰপিছত ফাৰ্মাৰৰ ইনকাম, তাৰপিছত কণ্ট্ৰিবিউশ্যন টু ক্ৰপ ডাইভাৰ্চিফিকেশ্যন, কিন্তু ইয়াত কি হয় আপোনাৰ 4 আনচাৰটো নহয়। ঠিক আছে, 4 অপশ্যনটো নহয়, চ' বি ইজ দ্য কাৰেক্ট আনচাৰ 1, 2 and 3। ঠিক আছে, নেক্সট কুৱেশ্যনটো আপোনাৰ হুইচ অফ দ্য ফলোয়িং ইজ নট ডাইমেনশ্যন অফ ছ'চিয়েল প্ৰগ্ৰেছ ইণ্ডেক্স। তো ছ'চিয়েল প্ৰগ্ৰেছ ইণ্ডেক্সৰ ডাইমেনশ্যন কোনটো নহয়, তো পাৰ কেপিটা ইনকাম নহয়, বাকীখিনি কি হয় আপোনাৰ ছ'চিয়েল হয়, যেনেকৈ অপৰচুনিটি হওক বা ফাউণ্ডেশ্যন অফ ৱেলবিং হওক বা বেছিক হিউমেন নিড হওক। ঠিক আছে, তাৰপিছত আহিছিল ডেট ইজ আছাম প্লেণ্টেশ্যন লেবাৰ ৰুলছ কেতিয়া এষ্টাব্লিছ কৰা হৈছে, তো ইয়াৰ আনচাৰটো হ'ব ডি, 1956। তাৰপিছত আপোনাৰ উদয় স্কীম, তো উদয় স্কীম আমি সকলোৱে জানো যিকেইটা যে ধৰি লওক আপোনাৰ APDCL। ঠিক আছে, APDCL কি আছিল, বহুত বেছি লছছ আছিলে, তো এই লছবিলাক কাভাৰ আপ কৰিবৰ কাৰণে এই স্কীমটো লঞ্চ কৰা হৈছিল। ঠিক আছে, তো আপোনাৰ 11ৰ কি হয় আনচাৰটো, ডেট ইজ ডি। 12 যদি চাওঁ আমি তেতিয়াহ'লে আপোনাৰ ইকনমিষ্ট ডেৰন একমগ্লু এণ্ড চাইমন জনছন, সিহঁতক কিহৰ কাৰণে 2024 নোবেল প্ৰাইজ দিয়া হৈছে। ঠিক আছে, তো মেইনলি আপোনাৰ কিহৰ কাৰণে দিয়া হৈছে, ডেট ইজ আপোনাৰ ইনষ্টিটিউশ্যনৰ কাৰণে। ঠিক আছে, আমি ডিটেইলছত যেতিয়া ডিছকাছ কৰিম তেতিয়া সকলোখিনি আপোনালোকক বুজাই দিম। গল্ডেন বেট ICC চেম্পিয়নশ্বিপ যিটো হৈছিল তাক গল্ডেন বেট কাক দিয়া হৈছিল, 13 নম্বৰ, ডেট ইজ আপোনাৰ ৰচিন ৰবীন্দ্ৰা, ক'ৰ প্লেয়াৰ হয় নিউজিলেণ্ডৰ। ঠিক আছে, তাৰপিছত আপোনাৰ এই যিটো বৰ্তমান ফাইনেন্স কমিশ্যন কনষ্টিটিউট কৰা হ'ল তাৰ কাৰ্যকাল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, 14 নম্বৰ এইটো কুৱেশ্যন আহিছিল, ডেট ইজ বি, আপোনাৰ 1 এপ্ৰিল 2026ৰ পৰা। নেক্সট কুৱেশ্যন আহিছিলে ইণ্ডিয়ান ৰিচাৰ্চ ষ্টেচন যিটো এণ্টাৰ্কটিকাত আছে সেই দুটা নাম কি, দক্ষিণ গংগোত্ৰী আছিল কিন্তু ইয়াতে ডিকমিশ্যন কৰা হ'ল। ঠিক আছে, এক্টিভ সুধিছে ইয়াত, তো মাইত্ৰী এণ্ড ভাৰতী, 2 and 3 ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এটা স্পীচ দিছিলে 1931, আছামিজ ইউথ উড ফ'ল'
ভগত সিঙক ফ'ল' কৰিব লাগে এইটো ক'ৰ পৰা দিছিলে 16 তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ দেট ইজ নদুৱাৰ ঠিক আছে নেক্সট কুৱেশ্যন আহিছিলে এইখিনি কুৱেশ্যন অলপ টাফ আহিছিলে হু ডেলিভাৰ্ড দ্য ৱেলকাম এড্ৰেছ ইন দ্য হিন্দু মহাসভা কনফাৰেন্স 1926 যিটো হৈছিল তাত কোনে আপোনাৰ এই এড্ৰেছ কৰিছিলে তো তাৰ পীতাম্বৰ দেৱ গোস্বামী ঠিক আছে নেক্সট কুৱেশ্যনটো আমাৰ অসম সংৰক্ষণী সভা ৱাজ ফাউণ্ডেড বাই কোনে ফাউণ্ড কৰিছিলে 18 নম্বৰ কুৱেশ্যন চ' ইয়াৰ আনচাৰ হ'ল অম্বিকাগিৰি ৰায় চৌধুৰী তাৰপিছত আপোনাৰ মাইত্ৰী আশ্ৰম যিটো পিছত ৰিনেম কৰা হ'ল কস্তুৰবা আশ্ৰম চাৰানিয়া হিলছত আছে গুৱাহাটী এইটো আপোনাৰ কোনে ইষ্টাব্লিছ কৰিছিলে 19 কুৱেশ্যনটো চ' দেট ইজ এ আমলপ্ৰভা দাস ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনাৰ হ'ল ঢেকীয়াজুলি পুলিচ ষ্টেচনত কাক আপোনাৰ মৃত্যুদণ্ড দিয়া হৈছিলে ফায়াৰ কৰি ঠিক আছে কুৱেশ্যন 20 চ' এ ইজ দ্য কাৰেক্ট আনচাৰ মানবৰ নাথ তাৰপিছত আপোনাৰ এজাৰ্চন আৰু ৰিজন টাইপ কুৱেশ্যন আহিছিলে যে পুৰন্দৰ বুঢ়াগোহাঁই ক্ৰিয়েটেড এ ষ্টেণ্ডিং আৰ্মি কিহৰ কাৰণে দ্য কিং ৱাজ প্লটিং টু কিল বুঢ়াগোহাঁই এনেকুৱা নাছিলে ঠিক আছে এটো আপোনাৰ আছিলে কিন্তু বিটো নাছিলে তো 21ৰ যদি আনচাৰটো চাওঁ তেতিয়াহ'লে বি এ এণ্ড আৰ কাৰেক্ট বাট আৰ ইজ নট কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ ঠিক আছে তাৰপিছত আপোনাৰ 22 এই আহোম মোগল কনফ্লিক্টৰ বিষয়ে আহিছিলে তো ইয়াত আহিছিলে ফলছ ঠিক আছে তো ইয়াৰ যদি আমি আনচাৰটো চাওঁ 22 তো ইয়াৰ আনচাৰটো মেইনলি আপোনাৰ ইয়াৰ অল ষ্টেটমেণ্ট কাৰেক্ট হয় ঠিক আছে আপোনাৰ দ্য ডিফিট অফ মোগল হেড বিন ড্ৰামাটিকেলি ডিছক্ৰাইব তাৰপিছত আপোনাৰ দ্য মেইন গ্ৰাউণ্ড অফ দ্য কনফ্লিক্ট ৱেৰ বাউণ্ডাৰী ডিছপিউটেড দ্য কমাৰ্চিয়েল ৰিলেশ্যন এই সকলোবোৰ কি আছিলে আপোনাৰ মেইনলি ইয়াৰ আনচাৰ আছিলে ঠিক আছে নেক্সট কুৱেশ্যন আপোনাৰ অসমীয়া ফিল্ম জয়মতীৰ বিষয়ে কোনটো ফলছ আছে ঠিক আছে চ' ইয়াৰ যদি আমি কাৰেক্ট আনচাৰটো চাওঁ তেতিয়াহ'লে চি বাকীখিনি শুদ্ধ কিন্তু দ্য ফিল্ম ৱাজ বেছড অন দ্য ড্ৰামা বাই পদ্মনাথ গোহাঁই বৰুৱা এইটো কি আছিলে আপোনাৰ ইনকাৰেক্ট আছিলে ঠিক আছে চ' নেক্সট কুৱেশ্যন যদি আমি চাওঁ মেটচ দ্য ফলোয়িং আহিছে 24 ঠিক আছে 24 ডি হ'ব ইয়াৰ আনচাৰ আপোনাৰ যদি এ আপোনাৰ কমলেশ্বৰ সিংহ তাৰপিছত আপোনাৰ বি টুৰ লগত মেটচ হয় ঠিক আছে তো এইখিনি আপোনালোকে চাই ল'ব নেক্সট আমি যেতিয়া আপোনাৰ ডিছকাশ্যন চিৰিজ লৈ আহিম তেতিয়া আমি ডিটেইলছ ডিছকাছ কৰিম নেক্সট কুৱেশ্যনটো আপোনাৰ মেটচ দ্য ফলোয়িং এছ'চিয়েশ্যনৰ লগত আহিছে ঠিক আছে 25 কুৱেশ্যন তো ইয়াৰ আনচাৰটো আছে আপোনাৰ চি দেট ইজ A2 হ'ব B1 হ'ব ঠিক আছে কৃষ্ণনাথ শৰ্মা আসাম ব্ৰাঞ্চ অফ অল ইণ্ডিয়া স্পিনাৰ এছ'চিয়েশ্যন ঠিক আছে তাৰপিছত আপোনাৰ ৰোহিণীকান্ত হাতী বৰুৱা তেওঁ আছিলে APCCৰ জেনেৰেল কি আছিলে তেওঁ ছেক্ৰেটাৰী আছিলে ঠিক আছে এইখিনি মনত ৰাখিব অম্বিকাগিৰি ৰায় চৌধুৰী তেওঁ আছিলে আপোনাৰ অসম জাতীয় মহাসভাৰ আপোনাৰ এছ'চিয়েশ্যনৰ লগত জড়িত আছিলে নেক্সট আপোনাৰ কুৱেশ্যন 26 ঠিক আছে তো ইয়াৰ আপোনাৰ মেইনলি বুদ্ধিজমৰ ওপৰত আহিছিলে অসমত বুদ্ধিজম তো ইয়াৰ সকলোখিনি ষ্টেটমেণ্ট কি হয় আপোনাৰ কাৰেক্ট হয় ঠিক আছে সকলোখিনি ষ্টেটমেণ্ট কাৰেক্ট নহয় আপোনাৰ মেইনলি 26 ইয়াৰ ইয়েছ সকলোখিনি ষ্টেটমেণ্টেই কাৰেক্ট হয় ঠিক আছে তো এ ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট আপোনাৰ এইকেইখন যদি আমি চাওঁ পাব্লিকেশ্যন ইয়াৰ হিচাপত চবতকৈ আগত কোনখন পাব্লিছ কৰা হৈছিল 27 কুৱেশ্যন তো ইয়াত ডি হ'ব চবতকৈ আগত আপোনাৰ এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ তাৰপিছত আপোনাৰ গ্ৰামাটিকেল ন'টিছ অফ আছামিজ লেংগুৱেজ আৰু তাৰপিছত আপোনাৰ এ ডিক্সনাৰী ঠিক আছে ডি ইজ দ্য কাৰেক্ট আনচাৰ তো কোন চনত কেতিয়া আমি পিছত ডিছকাছ কৰিম নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব ঠিক আছে তো এইটো আমি সকলোৱে গম পাওঁ ৰিচেণ্টলি কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নাম শ্ৰীভূমি ৰখা হৈছিল কাৰণ ইয়াক শ্ৰীভূমি বুলি কৈছিলে কোনে ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু তেওঁ কি বুলি কৈছিলে এই জেগাখনক দ্য লেণ্ড অফ মা লক্ষ্মী ঠিক আছে তাৰপিছত অসম গভৰ্ণমেণ্টে বাটৌইজমক কি কৰিছে এটা ৰিকগনাইজ কৰিছে ঠিক আছে তো মেইনলি কিহৰ কাৰণে তো আমি যদি চাওঁ 29ৰ আনচাৰটো হ'ব দেট ইজ আপোনাৰ বি ঠিক আছে প্ৰিজাৰ্ভ এণ্ড একনলেজ দ্য ট্ৰেডিশ্যনেল ফেইথ অফ বড়ো কমিউনিটি এটা ৰিলিজন বুলি ক'ব পাৰি ঠিক আছে তাৰপিছত আপোনাৰ ঝুমুৰ নাচৰ বিষয়ে আহিছিলে আপোনাৰ ইয়াৰ আহিছিলে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰু কোনটো ষ্টেটমেণ্ট ইয়াজ নট কাৰেক্ট আছিলে তো ইয়াৰ যদি আমি চাওঁ 30 কুৱেশ্যনৰ আনচাৰ তেতিয়াহ'লে ইয়াত ডি হ'ব নান অফ দ্য এবভ ঠিক আছে তো সকলোখিনি ইয়াৰ আনচাৰটো হ'ব নান অফ দ্য এবভ সকলোখিনি কি আছিলে কাৰেক্ট আছিলে ঠিক আছে চ' নেক্সট কুৱেশ্যন আপোনাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক তো কাজিৰঙা নেশ্যনেল পাৰ্ক আপোনাৰ ৱৰ্ল্ড হেৰিটেজ ছাইট হয় তাৰপিছত আপোনাৰ ওৱান হৰ্ণ ৰাইনো আছে তাৰপিছত ব্ৰহ্মপুত্ৰ কিন্তু এইটো ইয়াত নহয় 2003 নহয় 2007 চ' চি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট আপোনাৰ আমি এইটো বহুত বেছি কাৰেণ্ট এফেয়াৰ্ছ আহিলে হাৰগিলা কাৰণে কাক জনা যায় আপোনাৰ মেইনলি পূৰ্ণিমা দেৱী আৰু কিহৰ কাৰণে অসমত তেওঁৰ কি এচিভমেণ্ট আছিলে তো মেইনলি তেওঁ ষ্টৰ্কৰ যিটো পপুলেশ্যন আছিলে এইটো 450ৰ পৰা তেওঁ 1800লৈকে ইনক্ৰিজ কৰিছিলে ঠিক আছে তো 33 যদি কুৱেশ্যন চাওঁ তে এইটো মাৰ্বেল্ড এইটো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছত আহিছিলে কেট এইটো ক'ত স্পট কৰা হৈছে 33 কুৱেশ্যন তো ইয়াৰ আনচাৰটো হ'ব এ দেট ইজ দিহিং পাটকাই নেশ্যনেল পাৰ্ক ঠিক আছে তাৰপিছত আপোনাৰ বুট জলকীয়া চিলি কি হৈ আছে ডিক্লাইনিং
পাঞ্জেঞ্চি ঠিক আছে কিহৰ কাৰণে মেইনলি আপোনাৰ অভাৰ ফাৰ্টিলাইজাৰ ইউজৰ কাৰণে তো 34ৰ আনচাৰটো কি হ'ব বি হ'ব ঠিক আছে তাৰপিছত আপোনাৰ এই যেটো সলিগাৰ ট্ৰাইবৰ বিষয়ে আহিছিলে তো ইয়াত এটা এক্সট্ৰিম ষ্টেটমেণ্ট আছে দ্য সলিগাৰ টাইপ ইজ কনফাইন্ড টু দ্য ষ্টেট অফ কৰ্ণাটকা এলন তো এনেকা ষ্টেটমেণ্ট আহিলে মেক্সিমাম টাইম কি থাকে আপোনাৰ ৰং হোৱাৰ চান্সেছ থাকে ঠিক আছে তো 35ৰ যেটো আনচাৰ হ'ব দ্যাট ইজ আপোনাৰ C4 অনলি ঠিক আছে নেক্সট কুৱেশ্যন আপোনাৰ ষ্টেটমেণ্ট পেজ আহিছিলে সবৰিন গ্ৰীণ বণ্ডছৰ ওপৰত তো ইয়াতো এটা ষ্টেটমেণ্ট আছে এক্সট্ৰিম ঠিক আছে দ্যাট ইজ আপোনাৰ কোনটো ষ্টেটমেণ্ট অনলি প্ৰাইভেট ঠিক আছে অনলি প্ৰাইভেট তো 36 যদি চাওঁ অনলি প্ৰাইভেট তো একচুৱেলি এইটো অনলি প্ৰাইভেট নহয় এইটো 4 অপশ্যন কি হৈ যায় ইনকাৰেক্ট হৈ যায় চ' বি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে তাৰপিছত আপোনাৰ নেশ্যনেল ওৱান হেল্থ মিছনৰ ওপৰত কুৱেশ্যন আহিছিলে তো 37 নম্বৰ কুৱেশ্যন তো ইয়াৰ কাৰেক্ট আনচাৰটো হয় এ ঠিক আছে 1 and 3 2 ইয়াৰ নহয় কাৰণ উইদাউট এনি ইণ্টাৰনেশ্যনেল কোলাবৰেশ্যন এইটো হ'ব নোৱাৰে ঠিক আছে চ' 2 ইয়াত কি হৈ যায় আপোনাৰ ৰং হৈ যায় ঠিক আছে চ' এ ইজ দ্য কাৰেক্ট আনচাৰ কিন্তু ইণ্ডিয়া ফাৰ্ষ্ট কাউণ্ট্ৰি নহয় তো সেইকাৰণে আপোনাৰ 1 and 3 নেক্সট কুৱেশ্যন আপোনাৰ 37 38 ঠিক আছে তো ইয়াত আহিছিলে আপোনাৰ ইট ৰাইট ঠিক আছে 38 চ' 38 কুৱেশ্যনটো যদি আমি চাওঁ ৰিচেণ্টলি এইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছত আহিছিলে তো ইয়াত একচুৱেলি কি এইটো যেটো আপোনাৰ ট্ৰেইন ষ্টেচন আছে তাত আপোনাৰ ৰিচেণ্টলি অসমৰ দুখন তিনচুকীয়া আৰু আপোনাৰ কামাখ্যাক দিয়া হৈছিলে এই ফাচাইৰ দ্বাৰা আপোনাৰ ইট ৰাইট ষ্টেচন চাৰ্টিফিকেট আৰু ইয়াত ষ্টেটমেণ্ট 1ও কাৰেক্ট হয় আৰু 150 ৰেলৱে ষ্টেচনক দিয়া হৈছে তো ইয়াৰ কাৰেক্ট আনচাৰটো চি বথ ষ্টেটমেণ্ট কাৰেক্ট ঠিক আছে তাৰপিছত আপোনাৰ 39 ইয়াত সুধিছে নট কাৰেক্ট বিকশিত ভাৰতৰ ঠিক আছে 39 তো ইয়াৰ মেইনলি এ হ'ব আপোনাৰ এইটো কাৰেক্ট নহয় বাকী কেইটা কি হয় ষ্টেটমেণ্ট মেইনলি কাৰেক্ট হয় ঠিক আছে নেক্সট কুৱেশ্যন আপোনাৰ হুইচ অফ দ্য ফলোয়িং নেক্সট কুৱেশ্যন আপোনাৰ 40 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ডেছক্ৰাইব টেৰিফ ইন দ্য কনটেক্সট অফ ইণ্টাৰনেশ্যনেল ট্ৰেড তো কাক টেৰিফ বুলি কোৱা হয় 40 যদি চাইছে তেতিয়াহ'লে বি ইট ইজ এ টেক্স ইম্প'জড বাই কাউণ্ট্ৰি অন গুডছ ক্ৰছিং ইটছ বৰ্ডাৰ ঠিক আছে 40 আনচাৰটো হ'ব দেট ইজ বি আপোনাৰ চ' নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ দেট ইজ 41 চ' ৰেপ' ৰেট কাক কোৱা হয় তো ৰেপ' ৰেট আমি জানো যে RBI যে এতিয়া বৰ্তমান ৰেপ' ৰেট কম হৈ আছে কমাৰ্চিয়েল বেংকক যিটো লোন দিয়ে তাক ৰেপ' ৰেট বুলি কোৱা হয় ঠিক আছে তো 41ৰ আনচাৰটো হ'ব চি ঠিক আছে কমাৰ্চিয়েল বেংকে আপোনাৰ RBIৰ পৰা আনে পইচা তাৰপিছত আপোনাৰ কুম্ভ মেলাৰ ওপৰত কুৱেশ্যন আহিছে ঠিক আছে তো কুম্ভ মেলাৰ কুৱেশ্যনটো কোনটো কাৰেক্ট হয় 42 ঠিক আছে তো 42 কাৰেক্টটো হ'ব বি 2 and 3 ঠিক আছে চ' 2 and 3 কাৰেক্ট আনচাৰ হ'ব বি আপোনাৰ এইটো আপোনাৰ ৰেকৰ্ডেড ৰিলিজিয়াছ ফেষ্টিভ অল্ডেষ্ট নহয় আৰু আপোনাৰ এইটো 12 ইয়াৰ্ছত 2 and 3 হ'ব 12 ইয়াৰ্ছত হয় ঠিক আছে নেক্সট আপোনাৰ 43 তো 43ত যদি আমি চাওঁ তেতিয়াহ'লে এইটো আপোনাৰ কোল্ড আৰু ৱাৰ্ম অ'চেন কাৰেণ্টৰ আহিছে তো আমি জানো সকলোৱে যে পেৰু কাৰেণ্ট যাক হাম্বল্ট কাৰেণ্ট বুলি কোৱা হয় এটা কোল্ড কাৰেণ্ট হয় তো 4টো অপশ্যন গুচি যায় ঠিক আছে 2 and 3 তো 2 কুৰুচিঅ' আৰু নৰৱেজিয়ান কাৰেণ্ট এই দুটা কি হয় আমাৰ ৱাৰ্ম অ'চেন কাৰেণ্ট হয় ঠিক আছে তো মই এইবিলাক চব ক্লাছত ডিছকাছ কৰিছোঁ তাৰপিছত আপোনাৰ 44 নট কাৰেক্ট ঠিক আছে তো আগ্ৰা কেনেল এইটোতো যমুনাত আছে ঠিক আছে নট কাৰেক্ট সুধি আছে আপোনাৰ কোনটো আনচাৰ হ'ব ইয়াৰ 44 দেট ইজ আপোনাৰ বি 2 and 3 ঠিক আছে তো 2 and 3 নট কাৰেক্ট বাকীকেইটা কি হয় কাৰেক্ট হয় ঠিক আছে বিকানীৰ কাৰেণ্ট আপোনাৰ ছাটলাজত আছে আৰু এই আগ্ৰা কেনেলটো যমুনা ৰিভাৰত আছে নেক্সট কুৱেশ্যন আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত সুধিছে কোনটো কাৰেক্ট নহয় ঠিক আছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ টিবিটিৰ ওপৰত ঠিক আছে তো আমি যদি চাওঁ ইয়াৰ এ অপশ্যনটো কি হয় আপোনাৰ নট কাৰেক্ট হয় ঠিক আছে বাকীকেইটা অপশ্যন কি হয় আপোনাৰ মেইনলি কাৰেক্ট হয় ঠিক আছে এইটো কাৰেক্ট আপোনাৰ তো ইয়াত সুধিছে নট কাৰেক্ট তো এ কি হয় নট কাৰেক্ট হয় শংকুশ মানাস পুঠিমাৰী ফাগলাদিয়া এইটো ইনকাৰেক্ট হয় ঠিক আছে তো নেক্সট কুৱেশ্যনটো আপোনাৰ হুইচ অফ দ্য ফলোয়িং আপোনাৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ বিষয়ে সুধিছে ঠিক আছে 46 তো 46ত ডি অল ষ্টেটমেণ্ট কাৰেক্ট হয় ঠিক আছে তাৰপিছত আপোনাৰ এই এছাৰশ্যন আৰু ৰিজনিং টাইপ ফ্লাডৰ বিষয়ে সুধিছে কুৱেশ্যন ঠিক আছে ৰাইজিং ইণ্টেন্স ফ্লাড ডেমেজ ইন আছাম ছেইড টু হেভ এইটো মেইনলি কিহৰ কাৰণে 47 তো আপোনাৰ চি বোথ কাৰেক্ট হয় ঠিক আছে আমি ডিটেইলছত এইবিলাক ডিছকাছ কৰিম পিছত যেতিয়া ক্লাছ লৈ আহিম আপোনালোকৰ কাৰণে ঠিক আছে তো ইম্পেক্ট অফ চাইক্লন এণ্ড ছুনামি ইন ইণ্ডিয়া কুড বি কেনেকৈ আমি কমাব পাৰি 48ৰ আনচাৰ ঠিক আছে তো 48ৰ আনচাৰ আপোনাৰ এ হয় 1 অনলি আপুনি মেংগ্ৰোভ ফৰেষ্ট লগাই কমাব পাৰি ঠিক আছে তাৰপিছত আপোনাৰ অৰূপ কুমাৰ দত্ত আৰু অৰূপজ্যোতি শইকীয়া সিহঁতৰ আমি সকলোৱে গম পাওঁ যে 49 আপোনাৰ সিহঁতৰ জগ্ৰাফি নহয় ঠিক আছে আৰু
এই আপোনাৰ এইকেইটা নহয়, মেইনলি আপোনাৰ দে আৰ এক্লেইমড ৰাইটাৰ অন ব্ৰহ্মপুত্ৰ, ঠিক আছে। তো 49 কি হ'ব কাৰেক্ট আনচাৰটো আপোনাৰ এ হ'ব, ঠিক আছে। নেক্সট আপোনাৰ 50, ঠিক আছে। তো 50 যদি আমি এই কুৱেশ্যনটো চাওঁ, কিহৰ কাৰণে আমাৰ চেঞ্চাছ টাউনবোৰ ইনক্ৰিজ হৈ আছে, ঠিক আছে। চ' ইয়াৰ আনচাৰটো হ'ব বি, মেইনলি আপোনাৰ 2, 3 আৰু 4, ঠিক আছে। নেক্সট আপোনাৰ 51, তো এই 51 আপোনাৰ ৰাংচাপাৰা ভিলেজ গোৱালপাৰা আৰু ডিমা হাছাও কিহৰ কাৰণে মেইনলি আপোনাৰ নিউজত আছে 51, ঠিক আছে। তো 51 মেইনলি ইয়াৰ কাৰণে 1 ইজ কাৰেক্ট, আপোনাৰ ইভালুৱেটেড ক্লিনেষ্ট ভিলেজ অফ দ্য ষ্টেট, ঠিক আছে। তাৰপিছত আপোনাৰ 52, তো 52 যদি আমি চাওঁ 52 তেতিয়াহ'লে বি কাৰেক্ট হয়, ঠিক আছে। 1 and 4 অনলি, ঠিক আছে। কাৰণ আপোনাৰ তিনিচুকীয়াটো অইল পোৱা যায় আৰু ইয়াত 50% নহয় 14 to 15% সেই ক্ৰুড অইল প্ৰদান কৰে। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 1 and 4, ঠিক আছে। তাৰপিছত আপোনাৰ চেঞ্চাছ টাউন ক'ত বেছি পপুলেশ্যন আছে 53, ঠিক আছে। চ' 53 যদি চাওঁ ইয়াত ডি হ'ব, ডিব্ৰুগড় চবতকৈ বেছি, তাৰপিছত যোৰহাট, তাৰপিছত তিনিচুকীয়া, তাৰপিছত তেজপুৰ। আৰু ইয়াত যদি আমি এইটো মেটচ কৰোঁ তেতিয়াহ'লে গোবি ডেজাৰ্ট মই ক্লাছত ডিছকাছ কৰিছোঁ এছিয়াত আছে, ঠিক আছে। আটাকামা ডেজাৰ্ট, ডায়াছ ডেজাৰ্ট ইন ৱৰ্ল্ড চাউথ আমেৰিকা, ঠিক আছে। তো ইয়াৰ 54ৰ কাৰেক্ট আনচাৰটো হ'ব আপোনাৰ ডেট ইজ বি, ঠিক আছে। তো নেক্সট আপোনাৰ এইটো যদি আমি চাওঁ ষ্টেপি ক'ত আছে ইউৰেছিয়া, ৰাছিয়া প্লাছ ইউৰোপ। তো 55ৰ যদি আমি চাওঁ কাৰেক্ট আনচাৰটো তেতিয়াহ'লে আপোনাৰ এ হ'ব, ঠিক আছে। নেক্সট আপোনাৰ 56 পেৰা অলিম্পিক গেমৰ ওপৰত কুৱেশ্যন আহিছিলে। তো 56 মেইনলি আপোনাৰ আনচাৰটো হ'ব ডেট ইজ আমাৰ চি, ডেট ইজ দ্য ফাৰ্ষ্ট পেৰা অলিম্পিক ইভেণ্ট ৱাজ হেল্ড ইন দ্য ইয়াৰ। এইটো কি হয় আপোনাৰ ইনকাৰেক্ট হয়, ঠিক আছে। তাৰপিছত আহিছিলে US ট্ৰাষ্ট। তো US ট্ৰাষ্ট কিহৰ ওপৰত, ইণ্ডিয়া আৰু US যিটো ইনিচিয়েটিভ আছে 57 আপোনাৰ মেইনলি বাইলেটাৰেল ইনিচিয়েটিভ মিউচুৱেল কোঅপাৰেশ্যন ইন ৰিকভাৰী এণ্ড প্ৰচেছিং অফ ক্ৰিটিকেল মিনাৰেলছ, ঠিক আছে, এইটোৰ ওপৰত। তাৰপিছত আপোনাৰ 58 কাক ভাৰত ৰত্ন এৱাৰ্ড কোনে পোৱা নাই 2024ত। তো ইয়াৰ যদি আমি আনচাৰটো চাওঁ ডেট ইজ আপোনাৰ চি, ঠিক আছে, পদ্ম সুব্ৰমণিয়ম। তাৰপিছত আপোনাৰ 59, তো পিগ স্কুল অফ ইণ্ডিয়া ক'ত বৰ্তমান আপোনাৰ ষ্টাৰ্ট হৈছে। তো 59ৰ যদি কাৰেক্ট আনচাৰ চাওঁ ডেট ইজ এ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, ঠিক আছে। তাৰপিছত আমি যদি মেটচ কৰোঁ 60 কুৱেশ্যনটো তেতিয়াহ'লে আমাৰ আনচাৰটো ডি আহিব, ঠিক আছে। চ' D4 আপোনাৰ নৰেন্দ্ৰ মোদীক কি বুলি কোৱা হয়, দ্য পেৰাডক্সিয়েল প্ৰাইম মিনিষ্টাৰ। আৰু চবতকৈ এইটো দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ কাক কোৱা হয়, মনমোহন সিঙক, ঠিক আছে, C1। তাৰপিছত আপোনাৰ ভাৰত নাট্য সংহিতা ভাৰতীয় ন্যায় সংহিতা। তো তাত আপোনাৰ মব লিঞ্চিংটো অফেন্স আছিলে, ঠিক আছে, 61। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ডি, ঠিক আছে। চ' ইয়াত একচুৱেলি D2 আছিলে, তো বাকী সকলোখিনিও আছিলে, তো অল ষ্টেটমেণ্ট কাৰেক্ট। আৰু তাৰপিছত আমি সকলোৱে গম পাওঁ ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিজৰ অসমত হ'বলৈ গৈ আছিলে, এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে 62। তো ইয়াৰ আনচাৰটো হ'ব বি, উত্তৰ প্ৰদেশতো আছে, তামিলনাডুত আছে আৰু এতিয়া অসমত হ'ব, ঠিক আছে। তাৰপিছত আপোনাৰ এই 110 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট, এইটো আপোনাৰ মেইনলি লেণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট আছিলে কাৰ ভিতৰত, ইণ্ডিয়া আৰু বাংলাদেশৰ ভিতৰত। তো 63 কি হ'ব আপোনাৰ এ হ'ব কাৰেক্ট আনচাৰ, ঠিক আছে। আৰু 64 আপোনাৰ মেইনলি কি হ'ব ডি, ৰাইট টু প্ৰাইভেচি, আৰ্টিকেল 21। আৰু 65 যদি আমি চাওঁ তেতিয়াহ'লে আপোনাৰ ইয়াত ডি হ'ব, সকলোখিনি ষ্টেটমেণ্ট কাৰেক্ট হয়, ঠিক আছে। তাৰপিছত আপোনাৰ নেক্সট কুৱেশ্যন 66, ঠিক আছে। তো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোনটো কনষ্টিটিউট কৰে, তো আমি সকলোৱে জানো যে নীতি আয়োগ নকৰে, ঠিক আছে, 66। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চি, 1, 3 and 4। নেক্সট কুৱেশ্যন আপোনাৰ 67, এইটো আমি সকলোৱে জানো যে ছিংগল চিটিজেনশ্বিপ নাই ক'ত, আমাৰ ইণ্ডিয়া আৰু আমেৰিকাত, অনলি আমেৰিকাত আছে। তো সেইকাৰণে 1, 8 চব ইনকাৰেক্ট হৈ যায়, ডি কাৰেক্ট আনচাৰ হয়, ঠিক আছে। নেক্সট আপোনাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি আমি সকলোৱে জানো ইউনিফৰ্ম চিভিল কোড আছে। তো তাৰ কাৰেক্ট আনচাৰটো হ'ব 68 বি, ঠিক আছে। নেক্সট আপোনাৰ 69 যদি আমি চাওঁ তেতিয়াহ'লে তাৰ কাৰেক্ট আনচাৰটো হ'ব চি, আপোনাৰ ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ ৰাখিব লাগে, চি 69, ঠিক আছে। তাৰপিছত যদি 70 চাওঁ তেতিয়াহ'লে একদম লেটেষ্ট আপোনাৰ 1987ত ফৰ্মেশ্যন হৈছিলে কোন, অৰুণাচল প্ৰদেশ, ঠিক আছে। আৰু আমি যদি স্পেচিয়েল ষ্টেট চাওঁ তেতিয়াহ'লে 371 বি কিহৰ হয়, অসমৰ হয়, 71 বি, চি। তাৰপিছত আমি যদি আৰ্টিকেল চাওঁ সুপ্ৰিম কোৰ্ট তাৰ ৰিভিউটো আকৌ কি কৰিব পাৰে, পুনৰাবৃত্ত কৰিব পাৰে। তো এইটোৰ আৰ্টিকেল আছিলে ডি, ডেট ইজ 72 ডি, ঠিক আছে। তাৰপিছত আপোনাৰ 73 বি। তো আমি যদি ইয়াৰ কৰোঁ তো গোপীনাথ বৰদলৈ চবৰ ফাৰ্ষ্ট কি আছিলে আপোনাৰ প্ৰাইম মিনিষ্টাৰ আছিলে, কিন্তু বহুত কম সময়ৰ ভিতৰত। তো D2, ঠিক আছে। তো D2 ইয়াতে আছে আপোনাৰ। তাৰপিছত আমি যদি বাকীখিনি মিলাওঁ তেতিয়াহ'লে আমাৰ কাৰেক্ট আনচাৰটো আহি যায় 73, ডেট ইজ আপোনাৰ বি, ঠিক আছে।
তাৰপিছত আপোনাৰ এমিকাছ কিউৰি, এইটো আপোনাৰ মেইনলি তাক কি বুলি কয়, ফ্ৰেণ্ড বুলি কোৱা হয়, ঠিক আছে। 74 আপোনাৰ চি হ'ব, ঠিক আছে, যাক আণ্ডাৰ ৰিপ্ৰেজেণ্টেটিভ, তাক ৰিপ্ৰেজেণ্টেশ্যন কৰিবৰ কাৰণে 74। তাৰপিছত আপোনাৰ 75, তো 75 আপোনাৰ ইয়াৰ কাৰেক্ট আনচাৰটো হয় আপোনাৰ মেইনলি ডি, কাৰণ ইয়াত ৰুল অফ ল' সুধিছে, তো ৰুল অফ ল' 1 2 3 4, কিন্তু এইটো নহয়, তো ডি ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। তাৰপিছত আমি 76, এইটো জিঅ'গ্ৰাফিৰ পৰা বা ইকনমিটো, এইটো আমি কুৱেশ্যন চাওঁ। তো 76 কুৱেশ্যন যিটো আপোনাৰ মেইনলি ডেট ইজ চি হ'ব ইয়াৰ কাৰেক্ট আনচাৰটো, কাৰণ এইজ অফ হাই মাছ প্ৰথমে ট্ৰেডিশ্যনেল ছ'চাইটি হ'ব, তাৰপিছত প্ৰি কণ্ডিশ্যন টু টেক অফ, তাৰপিছত ডিভাইন টু মেচুৰিটি, আৰু তাৰপিছত এইজ অফ হাই মাছ কনজাম্পশ্যন। তাৰপিছত 77 বায়'ফুৱেল, তো বায়'ফুৱেলৰ যদি আমি চাওঁ 77, তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব মেইনলি আপোনাৰ এ, ঠিক আছে। 1 2 and 3 4 নহয়, কাৰণ ইয়াত টক্সিক মেটেলৰ কোনো কথা অহা নাই, ঠিক আছে। নেক্সট আপোনাৰ 78, এইটো যদি আদিত্য L1 আপোনালোকে পঢ়িছে চ'লাৰ কনজাৰ্ভেশ্যন, তো ডি যদি আপুনি 3 লগত মেচ কৰি দিয়ে, তো অট'মেটিকলি কি আহি যায় 78ত আপোনাৰ আনচাৰটো আহি যায়, ডেট ইজ এ, ঠিক আছে। তাৰপিছত আপোনাৰ নেনো মেটেৰিয়েলৰ ওপৰত কুৱেশ্যন আহিছে, তো নেনো মেটেৰিয়েলৰ যদি 79ক চায়, তেতিয়াহ'লে অল ষ্টেটমেণ্ট কি হয় ইয়াতে আপোনাৰ কাৰেক্ট হয়, ঠিক আছে। চ' নেক্সট কুৱেশ্যন আপোনাৰ ITER এইটো আপোনাৰ ছায়েন্স এণ্ড টেকৰ ওপৰত কুৱেশ্যন আহিছে 80, তো ইয়াত আপোনাৰ ষ্টেটমেণ্ট কাৰেক্ট হয় 2 and 4, ঠিক আছে। এইবিলাক আমি সকলো পিছত ডিছকাছ কৰিম, এতিয়া টাইম কম সেইকাৰণে, ঠিক আছে। আৰু 81ৰ যদি কাৰেক্ট আনচাৰটো চায়, তেতিয়াহ'লে ডেট ইজ 2 and 3 mRNA, আৰু আপোনাৰ 2 and 3, ঠিক আছে, 81। তাৰপিছত 82 যদি কুৱেশ্যনটো চায়, সত্যেন্দ্ৰনাথ বসুৰ ওপৰত আহিছিলে, তো ইয়াৰ আপোনাৰ মেইনলি এ কাৰেক্ট আনচাৰ হয়, অল ষ্টেটমেণ্ট ইয়াৰ কাৰেক্ট হয়, ঠিক আছে। নেক্সট কুৱেশ্যন আপোনাৰ ডাৰ্ক অক্সিজেনৰ ওপৰত কুৱেশ্যন আহিছিলে 83, তো ইয়াৰ ডি কি হয়, ইয়াৰ কাৰেক্ট আনচাৰ হয়, ঠিক আছে। নেক্সট আপোনাৰ চাৰ্কুলাৰ মোশ্যনৰ ওপৰত কুৱেশ্যন আহিছিলে 84, তো ইয়াৰ কাৰেক্ট আনচাৰটো হয় বি, ভেলচিটি কি হয়, চেঞ্জেছ হয়। আৰু তাৰপিছত আপোনাৰ 85, ইয়াৰ কাৰেক্ট আনচাৰটো হয় এ, ডেট ইজ ছাৰ্ফেচ টেনশ্যন, ঠিক আছে, যিটো ড্ৰপ পৰে, ঠিক আছে। এইবিলাক আমি ডিছকাছ কৰিম পিছত। 86, তাৰপিছত কুৱেশ্যনটো হ'ল আপোনাৰ 86, তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব এ, ঠিক আছে, মেটচ দ্য ফলোয়িং। তাৰপিছত আপোনাৰ 87 ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত কুৱেশ্যন আহিছে, তো আমি যদি চাওঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত কুৱেশ্যন 87, তেতিয়াহ'লে আমাৰ কাৰেক্ট আনচাৰটো চি হয়, 1 2 3 4 সকলোখিনি ইয়াৰ কি হয়, আপোনাৰ কাৰেক্ট হয়, ঠিক আছে। তাৰপিছত আপোনাৰ এই বুক আহিছিলে 88, তো ইয়াত যদি আমি মেচিং কৰোঁ, তেতিয়াহ'লে আপোনাৰ মেইনলি বি ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। A4 হ'ব ডেভেলপমেণ্ট এজ ফ্ৰীডম, ঠিক আছে। B3 হ'ব আপোনাৰ পুৱাৰ ইকনমিক্স। তাৰপিছত আপোনাৰ 89 UNDP-য়ে কোনটো পাব্লিছ নকৰে, আপোনাৰ 89, তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি, গ্ল'বেল হাংগাৰ ইণ্ডেক্স, ঠিক আছে। তাৰপিছত আপোনাৰ এইটো বহুত ইজি আহিছে, অৰুণোদয় স্কিম, মেইনলি আপোনাৰ কিহৰ কাৰণে, এই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। তাৰপিছত আপোনাৰ শ্বহীদ কুশল কোঁৱৰ, এইটো পেঞ্চনৰ স্কিম হয়। তো এনেকৈ যদি আমি চাওঁ, তো 92 আপোনাৰ মেইনলি ডেট ইজ এ ইজ দ্য কাৰেক্ট আনচাৰ, ঠিক আছে। তাৰপিছত আপোনাৰ 91, ঠিক আছে, তো 91ৰ যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াৰ পোষ্ট ডেভেলপমেণ্টেল থিয়ৰীৰ ওপৰত কুৱেশ্যনটো আহিছে 91, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি, ঠিক আছে। তো আমি এই সকলোখিনি ডিছকাছ কৰিম। 92ৰ আপোনাৰ কি হ'ব, 1 2 3 4 সকলোখিনি PBTG, পাৰ্টিকুলাৰলি বঙাইগাঁও ট্ৰাইবেল ট্ৰাইব, তো এই সকলোখিনি PBTGৰ লগত হৈ আছে, তো কাৰেক্ট হয়, ঠিক আছে। তাৰপিছত আপোনাৰ 93 ছ'চিয়েল ডেভেলপমেণ্ট ইণ্ডেক্সৰ ওপৰত কুৱেশ্যন আহিছে, তো ইয়াৰ আপোনাৰ ইণ্ডেক্স কনচিডাৰ দ্য ইম্পৰ্টেণ্ট ডাইমেনশ্যন অফ, কি ডাইমেনশ্যন ইয়াত ধৰা হয়। তো আমি যদি 93 কুৱেশ্যনটো চাওঁ, তেতিয়াহ'লে আপোনাৰ ডি হ'ব, ঠিক আছে, 1 2 3 4। তাৰপিছত আপোনাৰ গিনি কফিচিয়েণ্ট, এইটো সকলোৱে গম পাওঁ, ডেট ইজ লৰেঞ্চ কাৰ্ভ, 94 বি, ঠিক আছে। তাৰপিছত ফিস্কেল পলিচি, এইকেইটা ফিস্কেল হয়, কিন্তু এইটো কেছ ৰিজাৰ্ভ ৰেচিঅ' কি হয়, মনিটাৰী পলিচি হয়, ঠিক আছে। তো 95ৰ কাৰেক্ট আনচাৰটো হ'ব এ। তাৰপিছত 96, ঠিক আছে, তো এনুৱেল ছাৰ্ভে অফ ইণ্ডাষ্ট্ৰি কোনে কৰে, 96, তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ডি, মস্পি, ঠিক আছে। তাৰপিছত আপোনাৰ 97, তো 97ৰ কাৰেক্ট আনচাৰটো হ'ব এ, ঠিক আছে। আপোনাৰ টেক্স টু GDP ইনক্ৰিজ হ'লে কি হয়, লাৰ্জাৰ ফিস্কেল এবিলিটি হয়। তাৰপিছত আমি যদি এইটো এচেণ্ডিং অৰ্ডাৰত ফ'ল' কৰোঁ, তেতিয়াহ'লে 98ৰ কাৰেক্ট আনচাৰটো হ'ব ডেট ইজ এ, ঠিক আছে। চবৰ পৰা ভূপাল গেছ ট্ৰেজেডি, বাকীখিনি পিছত হৈছিল, ঠিক আছে। তাৰপিছত আমাৰ 99, তো 99ৰ কাৰেক্ট আনচাৰটো হ'ব ডেট ইজ
বি ঠিক আছে আমাৰ চবতকৈ ফাৰ্ষ্টত এই মানাছ তাৰপিছত চবতকৈ লেটেষ্ট ৰায়মনা আৰু এইখিনি আপোনাৰ নিচে কি হয় আপোনাৰ ফাংচনেল ৰুল ঠিক আছে এইটো তাৰ 100 কুৱেশ্যনটো আনচাৰ হ'ব ডেট ইজ বি ঠিক আছে তো ইয়াত আমি ডিছকাছ কৰা নাই মানে কি কাৰেক্ট আনচাৰ হ'ব এইখিনি আপোনালোকক জনাই দিলোঁ থেংক ইউ এভৰিৱান